অসমৰ সাহিত্য আৰু সংস্কৃতি জগতৰ লগতে শিক্ষা জগতত যদি এটা কথা মনলৈ আহে সেয়া হৈছে জাতীয় বিদ্যালয়। আজি জাতীয় বিদ্যালয়ৰ 24তম প্ৰতিষ্ঠা দিৱস আৰু জাতীয় বিদ্যালয়ৰ শিক্ষা সংস্কৃতি আৰু গুণগত মানদণ্ডৰ কথা সমগ্ৰ উজনি অসমে জানে। চিনামৰা জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ এই শুভ মুহূৰ্তত আমি বৰ্তমান চিনামৰা জাতীয় বিদ্যালয়ত উপস্থিত আছোঁ আৰু আমাৰ লগত আছে চিনামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ তথা প্ৰতিষ্ঠাপক যিগৰাকী ব্যক্তি তেখেত। আৰু আমি ক'বলৈ খুব সুখী হ'ম যে যোৰহাটৰ বা উজনি অসমৰ সামাজিক সাংস্কৃতিক আৰু সাংবাদিকতা জগতৰ লগত একাত্মভাৱে জড়িত দিব্যদা এইখন বিদ্যালয় অৰ্থাৎ দিব্যজ্যোতি শৰ্মা এইখন বিদ্যালয় সন্মানীয় অধ্যক্ষ। দিব্যদা, প্ৰথমে আপোনালৈ শুভেচ্ছা থাকিল। ধন্যবাদ। নতুন ইংৰাজী নতুন বছৰৰ লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এতিয়া প্ৰথম কথা হ'ল আজি আমাৰ চিনামৰা জাতীয় বিদ্যালয়ৰ ৪৪তম প্ৰতিষ্ঠা দিৱস। এই ৪৪তম প্ৰতিষ্ঠা দিৱসত আজি আমাৰ ওচৰত অতিথি হিচাপে আহিছে অসমৰ সাংস্কৃতিক জগতৰ এজন প্ৰসিদ্ধ শিল্পী, গীতিকাৰ, সুৰকাৰ তথা গায়ক প্ৰসেনজিৎ লাহন ডাঙৰীয়া। আৰু এই ২৪টা বছৰ আমি অতিক্ৰম কৰিলোঁ, ২৪ বছৰত ভৰি দিলোঁ আৰু ২৩ বছৰ অতিক্ৰম কৰিলোঁ। এইখন বিদ্যালয়ে আচলতে প্ৰত্যেক বছৰে আমি অসমৰ সাংস্কৃতিক জগতৰ একোজন ধ্ৰুৱতৰাক আমি নিমন্ত্ৰণ কৰোঁ ইয়ালৈ। তেওঁলোকক নিমন্ত্ৰণ কৰি আনি ইয়াত আমি সম্বৰ্ধনা জনাওঁ। তেওঁলোকৰ জীৱনৰ সৰ্পিল গতিক কেনেকৈ আগবাঢ়ি গৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক তাৰ পৰা উজ্জীৱিত কৰাওঁ। তেনেকৈ চেতনা দাসৰ পৰা, বিষ্ণু খাৰঘৰীয়াৰ পৰা, মানস ৰবীনৰ পৰা, লোকনাথ গোস্বামীৰ পৰা, জে পি দাসৰ পৰা আৰম্ভ কৰি আচলতে অৰুণ হাজৰিকাৰ পৰা আৰম্ভ কৰি মৃদুলা বৰুৱা বিভিন্নজন এইখন মঞ্চলৈ আহিছে, চিনামৰা জাতীয় বিদ্যালয়ত পদাৰ্পণ কৰিছে। আজি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে বিগত বৰ্ষটোত দেখুওৱা তেওঁলোকৰ যিসমূহ শৈক্ষিক পাৰদৰ্শিতা বা বৌদ্ধিক পাৰদৰ্শিতা, তেওঁলোকৰ যিটো সাংস্কৃতিক পাৰদৰ্শিতা, সেইসমূহৰ বঁটাসমূহ প্ৰদান কৰা হয়। আৰু চিনামৰা জাতীয় বিদ্যালয়ৰ এই ধৰণে আচলতে প্ৰত্যেক বছৰে প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছে আৰু অহা বছৰ আচলতে ৰূপালী জয়ন্তীত আমি বৰ্ষত ভৰি দিম, তাৰ বাবেও আমি প্ৰস্তুতি চলাইছোঁ। আৰু এই ধৰণে আচলতে আজি ৪৪তম প্ৰতিষ্ঠা দিৱস আমি পালন কৰিছোঁ। মোৰ এটা ডাঙৰ প্ৰশ্ন বৰ্তমান সময়ত আহে যে আমাৰ অভিভাৱকসকলে কয় যে মাধ্যম এটা কেতিয়াবা হেঙাৰ হ'ব পাৰে নেকি ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ ক্ষেত্ৰত। বহুতে কয় যে আজিৰ তাৰিখত, মোৰ যদি আপুনি ব্যক্তিগত কথাটো সোধে, মই ইংৰাজী ভাষাটোক আজিৰ তাৰিখত ভাষা বুলি নহয় স্কিল বুলি কওঁ। গতিকে মাধ্যম কেতিয়াবা উন্নতিৰ হেঙাৰ হ'ব পাৰে নেকি? প্ৰথম কথা হৈছে কি, মাধ্যম হেঙাৰ হয়। কেনেকৈ হেঙাৰ হয়? আজি ইংৰাজী মাধ্যমটো আচলতে উন্নয়নৰ হেঙাৰ বা ছাত্ৰ ছাত্ৰীৰ প্ৰগতিৰ হেঙাৰ। এইকাৰণে আপুনি আজি চাওক, অসমে গোলাম ভাৰতবৰ্ষই আচলতে ইংৰাজৰ পৰা এইটো ভাষা পাইছিলে। আৰু আপুনি নিজৰ ভাষাটোৰে যদি এজন শিশুক সকলো শিকোৱা যায়, বিজ্ঞান, সাহিত্য সকলো ধৰণৰ শিকোৱা যায়, তেতিয়াহ'লে শিশুজনে সোনকালে শিকি উঠে। আৰু তাক যদি সৰুৰ পৰাই কেৱল ভাটৌৰ দৰে কেৱল ভাষা আওৰোৱা যায়, তেতিয়াহ'লে তেওঁ দুৰ্দুল্যমান অৱস্থাত পৰে। তো এইটো মই কোৱা নাই, এইটো ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী আমাৰ জাতীয় পিতা মহাত্মা গান্ধীয়ে কৈ থৈ গৈছে। তো সেইকাৰণে মই কওঁ যে জাতীয় বিদ্যালয়ৰ পৰা যিমানসমূহ এতিয়ালৈকে ছাত্ৰ ছাত্ৰী ওলাইছে অসমত, আচলতে গোটেই অসমত দপদপাই আছে। তেওঁলোকে চিকিৎসা জগতত, অভিযান্ত্ৰিক জগতত, বিজ্ঞানী জগতত, আজি আপোনালোকে যাতে পৰাগ দাসৰ পুত্ৰ কন্যা এতিয়া বিদেশৰ বিজ্ঞানৰ জগতখনত দপদপাই আছে। তো ঠিক তেনেকৈ অসমৰ আমাৰ বিদ্যালয়ৰো বিভিন্ন চিকিৎসক ওলাইছে, অভিযন্তা ওলাইছে। আচলতে এইটো কওঁ, মাতৃভাষা কেতিয়াও উন্নয়নৰ বাধা হ'ব নোৱাৰে। মাতৃভাষা কেতিয়াও উন্নয়নৰ হেঙাৰ হ'ব নোৱাৰে। আৰু ইয়াৰ যিখন বৰ্ড, তাত দেখিব মাতৃভাষাৰে জিনোৱা আমি নতুন পৃথিৱী চিনামৰা জাতীয় বিদ্যালয়, শিক্ষাবিদ কমল চন্দ্ৰ হাজৰিকা সোঁৱৰণি তোৰণ। আমি অলপ ভিতৰলৈ সোমাই যাম আৰু আমাক যদি অধ্যক্ষগৰাকী অকণ পৰিচয় কৰাত যথেষ্ট সুবিধা হ'ব। কাৰণ চিনামৰা জাতীয় বিদ্যালয় আচলতে যি এই ২৪ বছৰীয়া জয়ন্তী, আমি তাত উপস্থিত হৈছোঁ। আৰু যোৰহাটৰ অন্যতম মাতৃভাষাৰ যি আচলতে প্ৰতিষ্ঠিত শিক্ষা অনুষ্ঠান চিনামৰা জাতীয় বিদ্যালয়, আচলতে যি পৰিৱেশ, সেই পৰিৱেশ আমি দেখুৱাইছোঁ। আৰু আজি ইয়াত বিশেষভাৱে উপস্থিত আছে বিশিষ্ট সংগীত শিল্পী প্ৰসেনজিৎ লাহন ডাঙৰীয়া। প্ৰথমে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক ভোগালী বিহুৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপুনি চিনামৰা জাতীয় বিদ্যালয়ত উপস্থিত হৈছে, পৰিৱেশটো কেনেকুৱা লাগিছে আৰু অনন্য সুন্দৰ অনুভৱ কেনেকৈ ছাত্ৰ ছাত্ৰীয়ে পাব আপোনাৰ পৰা? খুব ভাল লাগিছে। ২৪তম চিনামৰা জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত মই অতিথি শিল্পী হিচাপে উপস্থিত আছোঁৱেই আৰু অনুষ্ঠান চলি আছে। আপোনাৰ গান শুনিব পাৰিমনে? শুনিব পাৰিব। ইতিমধ্যে চাগে মই দুটি গীত গালোঁ আৰু আমাক চিনামৰা জাতীয় বিদ্যালয়ে সম্বৰ্ধনা জনাইছে, মৰম জনাইছে। আৰু বহুত অনুষ্ঠান আছে, মোটামুটি আৰু ১-১.৫ ঘণ্টা অনুষ্ঠান আছে। মই আকৌ গীত গাম। আশা ৰাখিছোঁ আপোনালোকৰ চেনেলে সমগ্ৰ অনুষ্ঠানটি সম্প্ৰচাৰ কৰিব। ধন্যবাদ। এনি ভাৰত 24 প্ৰথমে আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সততে আপুনি আমাৰ এনি ভাৰতৰ লগত জড়িত হৈ আছে। গতিকে আগন্তুক ভোগালী বিহু হিচাপে এনি ভাৰতৰ ৰসকলক একলি আপোনাৰ গীতৰ কলি।
কিনো গাম এতিয়া হীৰা 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 দৈ তোক লৈ 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 যাম মোৰ ঘৰলৈ। মোৰ কেইবাটাও নতুন গীত আহি আছে অহা বহাগ মাহৰ আগতেই মোৰ প্ৰায় 4টিমান নতুন গীত আহিব। বহুত 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 ধন্যবাদ। নিশ্চয়কৈ ইয়াত ছাত্ৰ ছাত্ৰীসকল আছে। তুমি কোন ক্লাছত পঢ়িছা? অষ্টম শ্ৰেণী। তুমি কোন ক্লাছত পঢ়িছা? অষ্টম শ্ৰেণী। তোমাৰ নাম? গায়ত্ৰী বৰুৱা। বিশ্বজিতা বৰা। আৰু তোমাৰ কোন ক্লাছ? অষ্টম শ্ৰেণী। নামটো? অংকিতা গগৈ। আৰু তোমাৰ নাম? অংকিতা বন্দিহা। অষ্টম শ্ৰেণী। আৰু তোমাৰ? দীপশিখা গগৈ। নিশ্চয়কৈ এটা আমি যদি কওঁ অসমৰ জনগোষ্ঠীয় সাজত থকা এইসকল ছাত্ৰীক মই অকণ ৰ'বলৈ অনুৰোধ কৰিছোঁ। ছাত্ৰীসকলে তোমালোকে নৃত্য কৰিলা নে কৰিবা? কৰিমহে। কৰিবা ন? ঠিক আছে। কি নৃত্য কৰিবা তোমালোকে? চন্দ্ৰাৱলী। এইটো আচলতে চিনামৰা জাতীয় বিদ্যালয়ৰ 24 সংখ্যক যি আচলতে তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱসৰ দৃশ্যাংশ আমি এনিভাৰত 24 দৰ্শকলৈ দেখুৱাইছোঁ। আৰু এইদৰে চিনামৰা জাতীয় বিদ্যালয়ত এতিয়া চলি আছে আচলতে আনন্দৰ এক পৰিৱেশ। যোৰহাট চিনামৰা জাতীয় বিদ্যালয়ত এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে বিভিন্ন লোক ইয়াত আহি পেলাই উপস্থিত হৈছে। ছাত্ৰ ছাত্ৰীসকল ইয়াত আহি পেলাই উপস্থিত হৈছেহি। আৰু ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকৰ কাৰণে এটা শুভ লক্ষণ যে মাতৃভাষাৰ জৰিয়তে ইয়াত এনেদৰে আচলতে এক বিশেষ তেওঁলোকে অৱদান আগবঢ়াইছে। আৰু আমি পোনে পোনে মঞ্চৰ কাষলৈ যাবলৈ আমি চেষ্টা কৰিছোঁ। সতীৰ্থ ৰাজীৱ আপোনালোকক দেখাব যে যোৰহাটৰ অন্যতম বৌদ্ধিক জগতৰ এটা যি প্ৰচেষ্টা চিনামৰা জাতীয় বিদ্যালয়ৰ চিনামৰা জাতীয় বিদ্যালয় মঞ্চত ইতিমধ্যে আচলতে কিছু বিশিষ্ট ব্যক্তিও আহি পেলাই ইতিমধ্যে উপস্থিত হৈছে। আৰু আমি দেখিছোঁ যে চিনামৰা জাতীয় বিদ্যালয়ৰ পৰিৱেশ এয়া। আৰু এগৰাকী বিশিষ্ট সাহিত্যিক আমাৰ মাজত ইতিমধ্যে উপস্থিত। আমি তেখেতৰ ওচৰলৈ পোনে পোনে যাবলৈ বিচাৰিছোঁ। দাদা, নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অকণ উঠি ল'লে মোৰ সুবিধা হ'ব। হয়, নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা, লগতে আপোনাৰ ভোগালী বিহুৰ শুভেচ্ছা। কেনে অনুভৱ আজি চিনামৰা জাতীয় বিদ্যালয়ত? এইফালে ঘূৰি ল'ব, কেমেৰা এইফালে আছে। চিনামৰা জাতীয় বিদ্যালয়ত আচলতে মই আজি 2 মাহ হৈছে ৰেক্টৰ হিচাপে ইয়াত জইন কৰিছোঁ। আৰু আজি অনুভৱ হৈছে 24 বছৰৰ আজি অভিজ্ঞতাৰে চিনামৰা মহাবিদ্যালয় এক আচলতে জ্যোতিত পৰিণত হৈছে। আৰু চিনামৰা জাতীয় বিদ্যালয়ৰ এই বিদ্যালয়খন প্ৰতিষ্ঠাৰ অন্তৰালত যি ইতিহাস আছে, আজি কেইদিনমানৰ আগতে মই পঢ়ি চাইছোঁ। আচলতে ডাঙৰ কথা, চিনামৰা এটা ডাঙৰ অঞ্চলৰ আশা আৰু ভৰসা ইয়াত প্ৰতিফলিত হৈছে। লগতে চিনামৰা এই জাতীয় বিদ্যালয়ৰ যিজন সঞ্চালক আৰু শিক্ষক শিক্ষয়িত্ৰীসকল আটাইখিনিয়ে গতিশীল। আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ বাবে মাতৃভাষাক জগত সভালৈ লৈ যোৱাৰ কাৰণে কিছু প্ৰচেষ্টা চলাইছে, যিটো আচলতে মই প্ৰত্যক্ষ কৰি ভাল লাগিছে। আৰু মই আমাৰ ভাবিকাল আচলতে তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰিব। যিসকলে ইয়াত বিদ্যালয়ত অধ্যয়ন কৰি আছে তেখেতসকলে আমাৰ ভাবিকাল। নিশ্চয়, মই খুব যথেষ্ট কথা কিন্তু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ কিন্তু যে আপুনি সাহিত্যিক, শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী, চিনামৰা জাতীয় বিদ্যালয়ৰ এই পৰিৱেশে নিশ্চয় আপোনাৰ বিদ্যালয়ৰ দিনলৈ মনত পেলাইছে চাগে? সঁচা কথা, মই একদম কৈছোঁ যে এতিয়া 3য় বা 2য় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে মোক সাৱটি ধৰে। তেতিয়া মোৰ আচলতে মালৈ মনত পৰে। মোৰ মাও এগৰাকী শিক্ষয়িত্ৰী আছিল। মই তেতিয়া 4ৰ্থ বা 3য় শ্ৰেণীত থাকোঁতে মাক যেনেকৈ সাৱটি ধৰিছিলোঁ, এই চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মোক এনেদৰে আচলতে সাৱটি ধৰে যে সিহঁতক চেৰাই মই ক'লৈকো যাব নোৱাৰা। মই আপোনাৰ ওচৰলৈ আহিম। আৰু যথেষ্ট ব্যক্তি আছে। আমি পোনে পোনে অধ্যক্ষগৰাকী, চিনামৰা জাতীয় বিদ্যালয়ৰ যিগৰাকী অধ্যক্ষ আছে, আমি তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। ছাৰ, ক্ষমা কৰিব, আপোনাক ব্যস্ততাৰ মাজত অকণ দিগদাৰি দিছোঁ। কিন্তু 24 বছৰ অতিক্ৰম কৰিলে আপোনালোকৰ বিদ্যালয়, অনুভৱ কেনেকুৱা আজিৰ তাৰিখত? অনুভৱ সঁচাকৈ খুব ভাল। এটা ভাড়াঘৰত আচলতে আমি আৰম্ভ কৰিছিলোঁ 3টা কোঠালিৰ, তাৰপিছত আহি আজি এইটো পৰ্যায় পাইছোঁহি। গতিকে অনুভৱ অতি সুন্দৰ। আৰু আমি অহা বছৰৰ পৰা আমি ৰূপালী জয়ন্তী বৰ্ষ বৰ্ষ হিচাপে উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুভৱ সুন্দৰ। আৰু এটা অৱস্থাৰ পৰা আহি এটা অৱস্থাত আমি উপনীত হৈছোঁহি। এয়া আছিল চিনামৰা জাতীয় বিদ্যালয় 24 বৰ্ষৰ আচলতে যি আড়ম্বৰপূৰ্ণ আচলতে তেওঁলোকৰ যি অনুষ্ঠান, সেই অনুষ্ঠানৰ পোনে পোনে আপোনালোকক আমি দেখুৱালোঁ এনিভাৰ 24। কাৰণ শিক্ষাই হৈছে প্ৰগতিৰ লক্ষ্য। আৰু ইয়াত থকা প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী এটাই কথা যে আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যত। যোৰহাটৰ পৰা কেমেৰা ৰাজীৱৰ সৈতে কংকনজ্যোতি শৰ্মা, ৰিপৰ্ট এনিভাৰত 24।
আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।